পাথাৰকান্দিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কুলাংগাৰ পুত্ৰই প্ৰাণ ল'লে এইবাৰ পিতৃৰ। নিৰ্মম প্ৰহাৰ আৰু বিষাক্ত দ্ৰব্য সেৱন কৰাই পুত্ৰই হত্যা কৰিলে পিতৃক। নিহত ব্যক্তিগৰাকীৰ নাম আলমাছ উদ্দিন বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আনহাতে প্ৰথমা পত্নীৰ পুত্ৰই পিতৃৰ প্ৰাণ লোৱাৰ বৰ্তমান অভিযোগ উত্থাপন হৈছে। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। কৰিমগঞ্জৰ পাথাৰকান্দিত চাঞ্চল্যকৰ ঘটনা। কুলংগাৰ পুত্ৰই প্ৰাণ ল'লে পিতৃৰ। নিৰ্মম প্ৰহাৰ কৰি বিষাক্ত দ্ৰব্য সেৱন কৰাই পুত্ৰই। নিহত ব্যক্তিগৰাকীৰ নাম আলমাছ উদ্দিন বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। প্ৰথমা পত্নীৰ পুত্ৰই পিতৃৰ প্ৰাণ লোৱাৰ অভিযোগ। আলমাছৰ দ্বিতীয় পত্নীয়ে থানাত ৰুজু কৰে ইতিমধ্যে গোচৰ। প্ৰথমা পত্নীৰ পিতৃঘৰৰ লোকৰ বিৰুদ্ধে ৰুজু গোচৰ। শুকুৰবাৰে সংঘটিত হয় এই নৃশংস ঘটনা। চিকিৎসালয়লৈ লৈ যোৱাৰ পাছতে ইতিমধ্যে মৃত্যু খাবতে আলমাছ উদ্দিনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে বৰ্তমান তদন্ত। আৰু আমি যেহেতু জনাইছোঁ যে ইতিমধ্যে কৰিমগঞ্জৰ পাথাৰকান্দিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আৰু কুলংগাৰ পুত্ৰই এবাৰ প্ৰাণ ল'লে নিজৰ জন্মদাতা পিতৃ এবাৰ প্ৰাণ লোৱা দেখিবলৈ পোৱা গ'ল এগৰাকী কুলাংগাৰ পুত্ৰই। আৰু নিৰ্মমভাৱে প্ৰথমতে নিজৰ পিতৃক তেওঁ প্ৰহাৰ কৰিছিলে। কুলাংগাৰ পুত্ৰই নিজৰ পিতৃক প্ৰহাৰ কৰিছিলে আৰু তাৰপিছত যি বিষাক্ত দ্ৰব্য আছে সেই বিষাক্ত দ্ৰব্য সেৱন কৰি ইতিমধ্যে পিতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পুত্ৰৰ বিৰুদ্ধে। আৰু ইতিমধ্যে নিহত হোৱা পিতৃগৰাকী তথা ব্যক্তিগৰাকীৰ নাম বৰ্তমান আলমাছ উদ্দিন বুলি জানিব পৰা গৈছে। আৰু কৰিমগঞ্জৰ পাথাৰকান্দিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আৰু এই জানিব পৰা মতে ইতিমধ্যে আলমাছৰ দ্বিতীয় পত্নীয়ে থানাত ৰুজু কৰিছে গোচৰ। অৰ্থাৎ আলমাছ উদ্দিনৰ প্ৰথমা পত্নীৰ পুত্ৰই এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰা হৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আলমাছ উদ্দিনৰ যিগৰাকী দ্বিতীয় পত্নী আছে সেই দ্বিতীয় পত্নী ইতিমধ্যে এই ঘটনা সন্দৰ্ভত থানাত গোচৰ ৰুজু কৰিছে। আৰু প্ৰথমা পত্নীৰ পিতৃঘৰৰ সকলো লোকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে আলমাছ উদ্দিনৰ দ্বিতীয়গৰাকী পত্নী। অৰ্থাৎ দ্বিতীয়গৰাকী পত্নীয়ে ইতিমধ্যে যিহেতু প্ৰথমা পত্নী আলমাছ উদ্দিনৰ যিগৰাকী প্ৰথমা পত্নী আছে প্ৰথমা পত্নীৰ পুত্ৰই ইতিমধ্যে নিজৰ পিতৃক বিষাক্ত দ্ৰব্য সেৱন কৰাই নিৰ্মম প্ৰহাৰ কৰি ইতিমধ্যে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে দ্বিতীয়গৰাকী পত্নীয়ে। আৰু ইতিমধ্যে সেই ঘটনাৰ আলম লৈ ইতিমধ্যে দ্বিতীয়গৰাকী পত্নীয়ে আলমাছ উদ্দিনৰ যিগৰাকী দ্বিতীয়গৰাকী পত্নী আছে সেই দ্বিতীয়গৰাকী পত্নীয়ে ইতিমধ্যে প্ৰথমা পত্নীৰ পৰিয়ালৰ যিসকল লোক আছে সেই পৰিয়ালৰ লোকসকলৰ বিৰুদ্ধে ইতিমধ্যে থানাত গোচৰ ৰুজু কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু শুকুৰবাৰে সংঘটিত হৈছিলে এই নৃশংস ঘটনা। শুকুৰবাৰে এই নৃশংস ঘটনা সংঘটিত হৈছিলে। আৰু ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱাৰ পাছতে মৃত্যুক সাৱটিব লগা হৈছে আলমাছ উদ্দিনে। আৰু ইতিমধ্যে মৃত্যু হোৱাৰ পূৰ্বে আলমাছ উদ্দিনে নিজৰ দ্বিতীয় পত্নীৰ সৈতে কিছু কথা বতৰা পাতিছিলে। আৰু ইতিমধ্যে এই কথা গম পোৱাৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে। আৰু চিকিৎসালয়লৈ লৈ যোৱাৰ পাছতে ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা পথছোৱাতে ইতিমধ্যে আলমাছ উদ্দিনে নিজৰ শেষ নিশ্বাস ত্যাগ কৰে। আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। যিহেতু দ্বিতীয় পত্নীয়ে প্ৰথমা পত্নীৰ যিসকল পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে সেই গোচৰৰ আলম লৈ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি তথ্য সদৰি কৰা হৈছে। আৰু এই আলমাছ উদ্দিনৰ পৰিয়ালবৰ্গৰ লোকে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বিয়া হয়েছে 60 বছর। বিয়ার পরতেই লইয়া একটু যে তার বাচ্চা যে একটা ফার্মেসিতে আহে আমার দামদর ফার্মেসিতে আহে আর ও গিয়ে খুব বেড়াচেরা করে যে ফার্মেসিটা বিরাজ করা লাগবে একটু আমার পুরো চইলে আমার পুরীরে মারা তাই করো। ছেলেটা প্রথম ভালো আসলো পরে তার মামায় যুক্তি দিয়ে আর মকুল হলি যে তার পাশে মেডিকেল তাকে যে ফার্মেসিত এ যুক্তি দিছে আর তাছাড়া মকুল যুক্তি দিয়ে পুলিশের আওলাদ করে দিও দিয়া পুলিশে দেখাইও ওটা শুনাইও পুলিশে রেকর্ডিং বর্তমানে আছে তুমি তো নিলেও রেকর্ডিং দিতে পারবো আমি। মারধর করছে তার ছেলে একটা আর আগর বিয়া তার শালা একটা আর তার বাচ্চা দুইটা আর তার শালার বউ একটা আর ও মহুলোর মার একটা বাজেকু আর আলফাস নাম তার ছোট ভাই আলফাস 6 জনের মারপিট হচ্ছে। বর্তমানে কেস হয়েছে বর্তমানে তারা বর্তমানে বাগান কালকে টানা গেছিল বাসাত ইয়া তারা বৃদ্ধ বাপরে হয়েছে নাম কিতা পাচ্ছি যাবো সুমন মকুল নাই আর নাম হোক সুমন মেহবুব সলমান
আর ওগুলো হালাল নাম এটা মুকিত আর মুক্তর বউ নাম রাহিনা তার বিরুদ্ধে মামলা হয়েছে। মামলা হয়েছে। আমার স্বামী কালকে মানে গতকালকে রাতে কি হয়েছিল? গতকালকে রাত্রে না কালকে 3:30টার সময় আমার রেকর্ডিং লাস্ট রেকর্ডিং দিয়েছেন 3:30টার সময় আর ফোন আইছেন আর ফোন আমি করছি ফোন আবার রেকর্ডিং পাইয়া আবার আর 2 মিনিট পরে ফোন করছি